সীমাহীন ব্যস্ততা আৰু যুদ্ধকালীন প্ৰস্তুতিৰ অন্তত সাজু হৈ উঠিছে জামুগুৰিঘাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ। কাইলৈৰ পৰা অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক ৰাজ্যিক অধিৱেশন। ৰাজ্যৰ হাজাৰ হাজাৰ ভকত বৈষ্ণৱক আদৰিবলৈ সাজু হৈছে জামুগুৰিঘাটৰ ৰাইজ। শোণিতপুৰ জিলাৰ জামুগুৰিঘাটৰ ধলাইবিল নাহৰবাৰীস্থিত জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত এই বৰ্ষৰ ৰাজ্যিক অধিৱেশন। ৰন্ধনশাল, ভোজনালয়, পানী যোগান, অনাময়কে ধৰি সকলো ব্যৱস্থা ইতিমধ্যে সম্পূৰ্ণ হোৱাৰ কথা প্ৰকাশ কৰিছে আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি তথা নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা আৰু আদৰণি সমিতিৰ সম্পাদক বিপুল বৰাই। জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত সকলো ভাগে ভাগে ব্যস্ত হৈ পৰিছিল। কেন্দ্ৰীয় সেনাবাহিনীৰ প্ৰায় ১৫,০০০ সেৱক সেৱিকা থাকিব পৰাকৈ আটক-ধুনীয়াকৈ আশ্ৰয় শিবিৰ ইতিমধ্যে নিৰ্মাণ কৰা হৈছে। এই আশ্ৰয় শিবিৰৰ সৈতে সংগতি ৰাখি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত এখন মায়াবিনী নামেৰে সেতু নিৰ্মাণ কৰা হৈছে। যিখন সেতুৰ ওপৰেদি সেৱক সেৱিকাসকলে আশ্ৰয় শিবিৰৰ পৰা ভোজনালয়লৈ যাব পাৰিব বুলি ইতিমধ্যে উদ্যোক্তাসকলে জানিবলৈ দিছে। আৰু সেৱা বাহিনীয়ে যিমান সুন্দৰকৈ তেওঁলোক সাজু হৈছে, আপোনালোকে সেৱা বাহিনীৰ শিবিৰ দেখিছে, কেনেধৰণে তেওঁলোকে প্ৰস্তুত কৰিছে, তেওঁলোকে কেনেধৰণে আকৰ্ষণীয় কৰি তুলিছে বিভিন্ন তেওঁলোকৰ এই সাজ সজ্জাৰ জৰিয়তে। গতিকে আমাৰ প্ৰায় সকলোখিনি সম্পূৰ্ণ হৈছে। আৰু এটা ভাল খবৰ কি, আমি ৰেলৱে মন্ত্ৰী ডাঙৰীয়াক, কেন্দ্ৰীয় মন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছিলোঁ যে ধলাই বিলত যিহেতু ষ্টেচনত সকলো ৰেল নৰয়, এতিয়া তেখেতে ৰেল ৰখোৱাৰ ব্যৱস্থা কৰি দিছে। গতিকে আমাৰ গাড়ীত অহা যোৱা কৰাৰ উপৰিও উজনি অসমৰ পৰা, ৰঙিয়াৰ পৰা গোটেই ট্ৰেইনেৰে অহা যোৱাৰ ব্যৱস্থাটো আমাৰ হৈ গৈছে, লোৱাৰ আছাম, উজনি অসমৰ পৰা।